জয়সাগৰত অৱস্থিত হৰগৌৰী দৌলৰ ভিতৰচৰাৰ যি কদৰ্যময় পৰিৱেশ সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক। গতিকে বাৰম্বাৰ আচলতে শিৱসাগৰৰ পুৰাতত্ব বিভাগৰ লগতে অসম চৰকাৰলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা দাবী জনাই আহিছিলোঁ যে শিৱসাগৰৰ যিহেতু শিৱসাগৰখন এখন ঐতিহাসিক সমলেৰে ভৰপূৰ জিলা, শিৱসাগৰত থকা ঐতিহাসিক সমলসমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তাৰ পাছতো আচলতে পুৰাতত্ব বিভাগে বা অসম চৰকাৰে এইসমূহ সমল সংৰক্ষণ বা সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আজি হৰগৌৰী দৌলৰ ভিতৰৰ আচলতে ইটাসমূহ আগৰ দিনৰ ইটাসমূহ আচলতে চবলকে এৰ খাই আহিছে। ইয়াৰ বাহিৰ চৰাত আচলতে আগৰ ইতিহাস বৰ্ণনা কৰি থকা যিসমূহ ভাস্কৰ্য আছে, ভাস্কৰ্যসমূহ আচলতে নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। প্ৰতি খোজতে আচলতে প্ৰতি চপৰাকৈ আচলতে খহিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আচলতে আপুনি বাহিৰৰ পৰিৱেশটো যদি চাই গৰু ছাগলীয়ে ভৰপূৰ হৈ আছে। ইয়াত চাৰিও কাষটো আচলতে কোনো ধৰণৰ বাউণ্ডেৰী ব্যৱস্থা আজিলৈকে কৰাৰ ব্যৱস্থা নকৰিলে। আৰু আটাইতকৈ ভয়ানক দিশটো এইটোৱেই সমাজখনৰ কাৰণে যে বিশেষকৈ পাকুৱা দৌল হওক বা এই হৰগৌৰী দৌলৰ ভিতৰৰ যি উন্মুক্ত এটা অৱস্থা, ৰাতি হ'লে আচলতে ইয়াত বিভিন্ন ধৰণৰ অসামাজিক কাম কাজৰ আচলতে ঘাটিৰূপে পৰিণত হোৱাৰ সম্ভাৱনা কেতিয়াও নুই কৰিব নোৱাৰি। গতিকে সময় থাকোঁতেই পুৰাতত্ব বিভাগে অসম চৰকাৰে শিৱসাগৰৰ বিশেষকৈ এইসমূহ সমলৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু সময়ৰ কালৰ গতিত আচলতে এই ঐতিহ্যসমূহ ইয়াৰ পৰা নাইকিয়া হোৱাৰ উপক্ৰম হ'ব।